পাইছে 4-5জন মানে এজ এ কোচ হিচাপে পাইছে আৰু 2জন মানে ফিজিক্যাল ইনস্ট্ৰাক্টৰ হিচাপে পাইছে 2021 আমাৰ প্ৰথমখন পাঠ্যক্ৰম আমি ষ্টাৰ্ট কৰিলো দ্বিতীয়খন পাঠ্যক্ৰম আমি 2023 ষ্টাৰ্ট কৰিছো 2023 চনত PGD Bachelor of Physical Education in Physical Education বুলি যোনটো আমাৰ নতুন শিক্ষা নীতিৰ ওপৰত বেছ কৰি কিনে ষ্টাৰ্ট কৰা হৈছে আৰু আমাৰ প্ৰথম এই পাঠ্যক্ৰমৰ প্ৰথম বেচত 20 জন ছাত্ৰ ছাত্ৰী আছে তো আমি বৰ্তমান ডিব্ৰুগড়বাসী হৈ আছো ক্ৰীড়া বিশ্ববিদ্যালয় বৰ্তমান ডিব্ৰুগড়বাসী হৈ আছে আমি আশা কৰো খুব সোনকালে আমি বালিজান পানীৰা গাঁৱৰ বাসিন্দা হ'ম বুলি আশা থাকে ধন্যবাদ অশেষ ধন্যবাদ এবাৰ মই অনুৰোধ কৰিছো আমাৰ ইয়াং চিকিয়াং বৰুৱা ছাৰক দুআষাৰ ক'ব কাৰণে সকলোকে নমস্কাৰ জনালো আজি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আজিৰ আধাৰশিলা অনুষ্ঠানৰ আজিৰ আয়োজিত এই সভাত উপস্থিত ডিব্ৰুগড় এই ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিন গোস্বামী ছাৰ DDR মহাবিদ্যালয়ৰ প্ৰদীপ বৰা ছাৰ আৰু ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰফেসৰ আৰু উপস্থিত গণ্যমান্য ব্যক্তিসকল আমাৰ স্থানীয় আৰু উপস্থিত ক্ৰীড়া বিশ্ববিদ্যালয় বৰ্তমানেও বিশ্ববিদ্যালয় পাঠ্যক্ৰম গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী হিচাপে থকা ইয়াত উপস্থিত তেওঁলোক সকলক আমি আজি এই আমাৰ দিনজয়ী বালিজান পানীৰা এই ঠাইত যি ঠাইত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হ'ব তালৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি মনত আমি স্থানীয় ব্যক্তি হিচাপে এই বিশ্ববিদ্যালয়খন ইয়াত যেতিয়াৰ পৰা গঢ় লৈ উঠিব বুলি আমি সকলোৱে গম পাইছিলোঁ তেতিয়াৰ পৰাই আমাৰ মনত বহুত যথেষ্ট উৎসাহ ভাল লাগিছিল যিহেতু ভৱিষ্যতে এই ঠাইখনত এখন উচ্চমানৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন যথেষ্ট নাম জ্বলা বিশ্ববিদ্যালয় হিচাপে গঢ়ি উঠিব বুলি আমি আশা ৰাখিছোঁ ইয়াত প্ৰকৃততে কি হ'ব আমি কেনেকুৱা ধৰণৰ ইয়াত পাঠ্যক্ৰম চলিব কি থাকিব এই বিষয়ে সম্পূৰ্ণ জনা নাই যদিও এতিয়া অলপ আগৰ বক্তাই কৈ যোৱা মতে কিছু জানিব পাৰিছোঁ সেই অনুপাতে ইয়াত আমাৰ স্থানীয় ল'ৰা ছোৱালীবিলাকেও যদিহে তেওঁলোক উপযুক্ত হৈ